নমস্কাৰ যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে যদি চৰকাৰী ঘৰ পোৱাৰ বাবে নতুনকৈ আবেদন কৰিছিল তেন্তে আপোনাৰ হাতত থকা মোবাইল ফোন দি কেনেকৈ চৰকাৰী ঘৰৰ নতুন লিষ্টখন চাব পাৰিব। আপোনালোকে যদি চৰকাৰী ঘৰৰ নতুন লিষ্ট চোৱা শিকিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি সাৰ্চ বাৰত লিখিব pmayg.nic.in এইখিনি লিখি প্লাই নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ ওপেন হ'ব। ওপেন হোৱাৰ পিছত আপোনালোকে তলত কেইটামান অপচন চাব পাৰিব। প্ৰথমে লিখা চাব পাৰিব এবাউট আছ, তাৰ পিছত লিখা চাব পাৰিব আৱাজ ছফ্ট। আৱাজ ছফ্ট যে লিখা আছে আৱাজ ছফ্ট অপচনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে হোৱাইট বেকগ্ৰাউণ্ডত এনেকুৱা কেইটামান অপচন আপোনালোকৰ সন্মুখত আহি যাব। তো ইয়াতে প্ৰথমে লিখা চাব পাৰিব ডাটা এন্ট্ৰি, তাৰ পিছত লিখা চাব পাৰিব ৰিপৰ্ট। ৰিপৰ্ট যে লিখা আছে ৰিপৰ্ট অপচনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে স্ক্ৰল ডাউন কৰি অকমান তলত আহিব। তলত অহাৰ পিছত এইচ নম্বৰ লিখা চাব পাৰিব ছ'চিয়েল এডুইট ৰিপৰ্টছ, তাৰ তলত লিখা চাব পাৰিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে সিলেকশ্যন ফিল্টাৰ্ছ এটা অপচন চাব পাৰিব। তাৰ তলত অল ষ্টেট অপচনত ক্লিক কৰি দিব। ক্লিক কৰি 3 নম্বৰৰ পৰা আসাম লিখা চাব পাৰিব। আসামৰ নামৰ ওপৰত ক্লিক কৰি দিব। আসামৰ ওপৰত ক্লিক কৰাৰ পিছত আকৌ আপোনালোকে নেক্সট অপচনত গুচি যাব। তো নেক্সট অপচনত ক্লিক কৰি আপোনালোকে নিজৰ জিলাখনৰ নাম ইয়াতে বিচাৰি উলিয়াব লাগিব। প্ৰথমে নিজৰ জিলাখনৰ নামটো বিচাৰি উলিয়াই পেলাই নিজৰ জিলাখনৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তাৰ তলৰ অপচনত ক্লিক কৰিব। তাৰ তলৰ অপচনত ক্লিক কৰি আপোনালোকে নিজৰ ব্লকৰ নামখন বিচাৰিব লাগিব। তো আপোনালোকে নিজৰ ব্লকৰ নামটো বিচাৰি উলিয়াই পেলাই নিজৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব। ব্লকৰ নামৰ ওপৰত ক্লিক কৰাৰ পিছত তাৰ তলৰ অপচনত ক্লিক কৰিব। তাৰ তলৰ অপচনত ক্লিক কৰি আপোনালোকে নিজৰ পঞ্চায়তৰ নামটো বিচাৰি উলিয়াই পেলাই নিজৰ পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰি দিব। পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে আকৌ তাৰ তলৰ অপচনত ক্লিক কৰি দিব। তাৰ তলৰ অপচনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইয়াৰ আহি যাব। তো আপোনালোকে কোনটো চনৰ চৰকাৰী ঘৰৰ লিষ্ট চাব বিচাৰে ইয়াতে প্ৰথমে ইয়াৰটো সিলেক্ট কৰিব। ইয়াৰটো সিলেক্ট কৰাৰ পিছত আকৌ তলৰ অপচনত ক্লিক কৰি দিব। তাৰ তলৰ অপচনত ক্লিক কৰাৰ পিছত আপোনালোকে আপোনালোকৰ সন্মুখত এনেকুৱা অপচন চাব পাৰিব। ইয়াৰ মাজৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যে লিখা আছে এইটো অপচনত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত তলত চাব পাৰিব কেপচা। তো ইয়াতে কেপচাটো মাইনাছতো আহিব পাৰে, প্লাছতো আহিব পাৰে। মাইনাছ আহিলে মাইনাছ কৰি তলৰ ঘৰত বহাব, প্লাছ আহিলে প্লাছ কৰি তলৰ ঘৰত বহাই সাবমিট অপচনত ক্লিক কৰি দিব। সাবমিট অপচনত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে স্ক্ৰল ডাউন কৰি অকমান তলত আহিব। স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে চাব পাৰিব চৰকাৰী ঘৰৰ লিষ্ট। তো এইখন লিষ্টত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা সোমোৱা নাই তেন্তে অতি শীঘ্ৰেই আপোনালোকে চৰকাৰী ঘৰৰ টকা লাভ কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।